মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো ডিৰাইভ কৰোঁ। এতিয়া তোমালোকে চোৱা, মই সূত্ৰটো তোমালোকৰ ডিৰাইভ কৰাৰ সময়ত আমি বেলেগ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ ত্ৰিভুজৰ কথা জানো, গতিকে আমি যিমানখিনি পাৰি আমি এটা এটাকৈ কৰিবলৈ চেষ্টা কৰোঁ। ত্ৰিভুজৰ কালি, ইয়াৰ প্ৰতিশব্দ হৈছে এৰিয়া অফ অ ট্ৰাইংগল। এতিয়া প্ৰথমতে মই এটা সমকোণী ত্ৰিভুজ ধৰি লওঁ। মই ধৰা এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ। তোমালোকে পেঞ্চিলৰে আঁকিবা দেই, স্কেল আৰু পেঞ্চিলৰ সহায়ত আঁকিবা। ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ। মই এতিয়া এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব খুজিছোঁ। এতিয়া মই কি কৰিম, এই ত্ৰিভুজটোক মই যিহেতু ইতিমধ্যে সামান্তৰিকৰ কালি আৰু তোমালোকে আয়তৰ কালি বিষয়ে পঢ়ি আহিছা, সেইকাৰণে মই এই ত্ৰিভুজটোক এটা আয়ত নাইবা সামান্তৰিকলৈ সলনি কৰিবলৈ চেষ্টা কৰোঁ। মই এই ক্ষেত্ৰত এটা, যিহেতু এইটো লম্ব হৈ আছে, সমকোণী ত্ৰিভুজ লৈছোঁ, গতিকে মই এটা আয়তলৈ কনভাৰ্ট কৰি লওঁ, সলনি কৰি লওঁ। সেইকাৰণে মই কি কৰিলোঁ, BCৰ সমান্তৰালকৈ মই এডাল ৰেখা অংকন কৰিলোঁ আৰু ABৰ সমান আৰু সমান্তৰালকৈ মই আন এডাল ৰেখা আঁকিলোঁ। আৰু এই ত্ৰিভুজটো তেতিয়া দেখিলা তোমালোকে এটা আয়ত ক্ষেত্ৰত পৰিণত হ'ল। এতিয়া তোমালোকে দেখিছা যে তোমালোকে অলৰেডি আয়ত ক্ষেত্ৰৰ কালিৰ কথা জানা। আয়তৰ কালি আমি সূত্ৰটো কি পাইছিলোঁ, দিশ পূৰণ প্ৰস্থ। বা তোমালোকে এনেকৈও ক'ব পাৰা, আয়ত মানেতো আয়তবোৰতো আকৌ সামান্তৰিকেই হয়নে নহয়? আয়তবোৰ সামান্তৰিকো হয়, কাৰণ সামান্তৰিকৰ সংজ্ঞা আছিলে আমাৰ বিপৰীত বাহু সমান্তৰাল। আৰু আয়তৰ ক্ষেত্ৰতো কি বিপৰীত বাহু সমান্তৰাল, প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল, হয়নে? আৰু এটা কোণ 90 ডিগ্ৰী হ'ব লাগে, গতিকে আমাৰ তাৰমানে এই আয়তটো এটা সামান্তৰিক। এতিয়া সামান্তৰিকৰ তোমালোকে কালি কি পাইছিলা? সামান্তৰিকৰ কালি আছিলে ভূমি পূৰণ উন্নতি। গতিকে তোমালোকে ইয়াতে দেখিছা যে এই সামান্তৰিকটো বা এই আয়তটোৰ এই অংশটো, ত্ৰিভুজ ABCটো এই গোটেই আয়তটোৰ আধা। গতিকে তোমালোকে যদি গোটেই আয়তটোৰ কালি ভূমি পূৰণ উন্নতি হয় বা দিশ পূৰণ প্ৰস্থ হয়, তোমালোকে তেনেহ'লে আধাটোৰ অংশ হ'ব হাফ ইনটু দিশ পূৰণ প্ৰস্থ বা হাফ ইনটু ভূমি পূৰণ উন্নতি। এতিয়া তোমালোকক যে মই ক'লোঁ আধা, তোমালোকেতো মানি ল'ব লাগিব, মানিহে লৈছা। মই তোমালোকক কৰি দেখুৱাইছোঁ, চোৱা কেনেকৈ। তোমালোকে চোৱা, আমি এটা ৰিজাল্ট একচুৱেলি জিমেট্ৰিত পাইছিলোঁ, সেইটো হৈছে সামান্তৰিকৰ কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। এতিয়া আমাৰ এইটো যে, বা আয়তৰ ক্ষেত্ৰতো একেই হয়, আয়তৰ কৰ্ণই আয়তটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। গতিকে মই দেখিছোঁ যে এই দুটা ত্ৰিভুজ যদি লওঁ, ত্ৰিভুজ ABC, আৰু যদি মই ত্ৰিভুজ এইটো লৈছোঁ, ABC ত্ৰিভুজটো লৈছোঁ, আৰু ত্ৰিভুজ মই CDA লওঁ, CDA, তোমালোকে এই দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰিবা। কাৰণ কিয় চোৱা, তোমালোকে জানা যে AB সমান CD হয়। কিহৰ কাৰণে বাৰু? আমি জানো আয়তৰ বিপৰীত বাহুবোৰ সমান, গতিকে এইটো হ'ল আয়তৰ বিপৰীত বাহু। এইখিনি তোমালোকে কৰি দেখুৱাবৰ প্ৰয়োজন নাই, বুজিবৰ কাৰণে মই কৰি দিছোঁ। বিপৰীত বাহু, বুজি ল'ব চেষ্টা কৰা। তাৰপিছত তোমালোকে আকৌ লিখিব পাৰা BC সমান ABC সমান DA, মিলাই লিখিছোঁ, মন কৰিছানে? এইটো একে ৰিজন, আয়তৰ বিপৰীত বাহু। তাৰপিছত তোমালোকে দেখিছা আকৌ AC সাধাৰণ বাহু, হয়নে নহয়? সাধাৰণ বাহু মানে দুইটা ত্ৰিভুজতে আছে। গতিকে আমি দেখিলোঁ যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA, আৰু কণ্ডিশ্যনটো হৈছে বাহু 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 বিঘিনতে। এতিয়া যদি ত্ৰিভুজ দুটা, এইটো ত্ৰিভুজ আৰু এইটো সৰ্বসম মানে আমাৰ কি আছিলে, আকাৰ আৰু আকৃতি সমান, হয়নে? গতিকে আমি আকাৰ আৰু আকৃতি সমান, তাৰমানে আমি আৰু এটা কথা জানো যে সৰ্বসম ত্ৰিভুজৰ তোমাৰ কালিবোৰ সমান, সৰ্বসম যিকোনো চিত্ৰৰ কালি সমান। তাৰমানে তুমি ইয়াৰ পৰা ক'ব পাৰিবা ত্ৰিভুজ ABCৰ কালি আৰু ত্ৰিভুজ CDAৰ কালি সমান। এতিয়া মই এই চিত্ৰটোৰ পৰা ত্ৰিভুজ ABCৰ কালি লৈ চাওঁ, এই অংশটো আৰু এইটো অংশৰ কালি মই সমান পালোঁ। গতিকে মই এতিয়া দেখিছোঁ যদি এইটো অংশ আৰু এইটো অংশৰ কালি সমান হয়, তেনেহ'লে তোমালোকে দেখিছা যে এই আয়তটোৰ কালিক মই দুভাগত ভাগ কৰিছোঁ, দুভাগত ভাগ কৰিব পাৰিম, হয়নে? গতিকে মই এনেকৈ ল'ব পাৰোঁ যে তোমালোকে ত্ৰিভুজৰ কালি, 1 নম্বৰ চিত্ৰটো পাই লৈছোঁ দেই, এইটো চিত্ৰ মই 3টাৰ কাৰণে প্ৰমাণ কৰিম। ইয়াৰ পৰা পাইছোঁ বা চিত্ৰৰ পৰা লিখিলেও হ'ল। চিত্ৰৰ পৰা তোমালোকে গম পালা যে ত্ৰিভুজ ABCৰ কালি তোমালোকে কাৰ সমান পালা, হাফ ইনটু ABCD আয়তৰ কালি। কাৰণটো
তোমালোকে দেখিছা এইমাত্ৰ মই এটা ক'লো এই দুটা অংশ সমান এই দুটা অংশ সমান যদি এইডালে এইটো সমানে ভাগ কৰিছে অৰ্থাৎ আমি গম পালোঁ যে আয়তৰ কৰ্ণই আয়তটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে গতিকে এই অংশৰ কালি সমান এতিয়া মই আয়তটোৰ কালিৰ ক্ষেত্ৰত মই কি লিখিব পাৰোঁ এ বি চি ডি কালি মানে ভূমি এ বি দীৰ্ঘৰ প্ৰস্থ লিখিব পাৰোঁ যদি মই আয়তৰ ক্ষেত্ৰত ধৰোঁ তেনেহ'লে এইটো হ'ল বি চি আৰু প্ৰস্থটো হ'ল তোমালোকৰ এ বি হয়নে এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই বি চিটোক মই ভূমি বুলিওতো ক'ব পাৰোঁনে নাই ভূমি হ'ব আৰু এইটো হৈছে ত্ৰিভুজটোৰ উচ্চতা কাৰণ তোমালোকৰ এডালি হৈছে লম্ব দূৰত্বটোৰ উচ্চতা গতিকে এইটো মই পৰা মই পালোঁ হাফ ইনটু ভূমি পূৰণ উন্নতি এইটো হ'ল তোমালোকে এটা সমকোণী ত্ৰিভুজৰ কাৰণে সূত্ৰটো ডিৰাইভ কৰিলা তোমালোকে মন কৰিবা যে আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ হ'ল হাফ পূৰণ ভূমি পূৰণ উন্নতি এতিয়া মই তোমালোকক এই সূত্ৰটো এটা সূক্ষ্মকোণী ত্ৰিভুজৰ কাৰণে কৰি দেখুৱাম সূক্ষ্মকোণীটো আমি দুই ধৰণে কৰিব পাৰোঁ তুমি এই সূত্ৰটো সমকোণীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰা অথবা তোমালোকে আকৌ আয়তলৈ কনভাৰ্ট কৰিও কৰিব পাৰা ধৰা মই এতিয়া ল'লোঁ এইটো এটা এ বি চি এটা সূক্ষ্মকোণী ত্ৰিভুজ আমি একেটা সূত্ৰত ডিৰাইভ কৰিব চেষ্টা কৰিম এতিয়া এই এ বি চি যদি এটা সূক্ষ্মকোণী ত্ৰিভুজ হয় মই ইয়াৰ পৰা এটা লওঁ এই দূৰত্বটো আমি এইখিনি এডাল যদি ভূমি লওঁ ভূমিৰ পৰা অপজিটটো মানে বিপৰীত বিন্দু আছে তাৰ যিটো দৈৰ্ঘ্য এইটো হৈছে তাৰ উচ্চতা ধৰা হ'ল তোমাৰ এই উচ্চতাটো মই এইচ বুলি ল'লোঁ এতিয়া মই যদি এই আগৰ তাৰমানে দেখিলা এই এইচে কি কৰিলে এই ত্ৰিভুজটো দুটা সমকোণী ত্ৰিভুজত ভাগ কৰিলে কাৰণ এইচটো হৈছে লম্ব হ'ব গতিকে দুটা সমকোণী ত্ৰিভুজত ভাগ কৰিছে আৰু সমকোণী ত্ৰিভুজৰ আমি কালিৰ পৰা পালোঁ এইমাত্ৰ সমকোণী ত্ৰিভুজৰ কালি কি হয় ভূমি পূৰণ উচ্চতা এতিয়া এই যে ত্ৰিভুজটো পালা এ ডি বি সমকোণী ত্ৰিভুজটোৰ কালি কিমান হ'ব এইটো হ'ল ভূমি বি ডি আৰু উচ্চতাটো হৈছে এইচ আকৌ তোমালোকে এইটোৰ পৰা কি পাবা এইটোৰ কালি হ'ল তোমালোকৰ ভূমি এইখিনি উচ্চতাটো এইখিনি হয়নে তাৰমানে তোমালোকে দুইটা কম্বাইন কৰি ত্ৰিভুজ এ বি চিৰ কালি পাই যাবা গতিকে এইটো চিত্ৰৰ পৰা মই কি পাম চোৱা এই চিত্ৰটোৰ পৰা মই পালোঁ ত্ৰিভুজ এ বি চিক মই দুটা ত্ৰিভুজত ভাগ কৰি লৈছিলোঁ তাৰমানে মই ইয়াৰ পৰা পাইছোঁ কিহৰ কালিৰ সমান ত্ৰিভুজ এ ডি বিৰ কালি যোগ ত্ৰিভুজ এ ডি চিৰ কালি তাৰমানে মই এ বি চিৰ কালিত দুটা ত্ৰিভুজৰ কালিত সমানে ভাগ কৰিলোঁ মানে সমান নহয় দুটা ত্ৰিভুজৰ কালিত ভাগ কৰি ল'লোঁ এতিয়া মই দেখিছোঁ এ ডি বিৰ কালি সমকোণীটো যদি মই যাওঁ সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত তেতিয়া তোমালোকে গম পালা যে তাৰ কালি হ'ল হাফ পূৰণ ভূমি পূৰণ উন্নতি হাফটো হ'ল তোমালোকৰ হাফেই আছে কনষ্টেণ্ট ভূমি এই ত্ৰিভুজটোৰ কাৰণে ভূমি হ'ল তোমালোকৰ কি বি ডি আৰু উন্নতি কিমান এইচ বা এ ডি যোগ এবাৰ মই এই ত্ৰিভুজটোৰ কথা কনচিডাৰ কৰিছোঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আকৌ ভূমি কিমান হাফটোত হাফেই থাকিলে ভূমি হ'ল তোমালোকৰ ডি চি আৰু উন্নতি হ'ল আকৌ একে এ ডি ঠিক আছে এতিয়া মই কি কৰিম এই হাফ আৰু এ ডিটো মোৰ কমন আহি গ'ল হাফ পূৰণ এ ডিটো কমন ল'লে মোৰ ইয়াতে কি থাকি গ'ল ইয়াতে থাকি গ'ল তোমালোকৰ বি ডি ইয়াৰ পৰা তোমালোকে হাফ আৰু এ ডিটো কমন লৈছা প্লাছ থাকি গ'ল বি চি তোমালোকে বি ডি আৰু ডি চি যোগ কৰা এতিয়া চোৱা বি ডি আৰু যদি তুমি ডি চি যোগ কৰা অৰ্থাৎ এইখিনি আৰু এইখিনি যোগ কৰা তেতিয়া এইটো কি পাই যাবা হাফ পূৰণ এ ডি আৰু বি ডি আৰু ডি চি যোগ কৰিলে পালোঁ বি চি অৰ্থাৎ মই এইটো কি পালোঁ হাফ এ ডি মানে হৈছে উন্নতি বা উচ্চতা বুলিও কয় উন্নতি পূৰণ বি চি মানে হৈছে ভূমি বা তোমালোকে যদি ওলোটাই লিখি দিয়া তেনেহ'লে মই এইটো লিখিব পাৰোঁ হাফ পূৰণ ভূমি পূৰণ উন্নতি তেনেহ'লে আমি সাধাৰণতে সেইটো ফৰ্মত লিখোঁ হাফ পূৰণ ভূমি পূৰণ উন্নতি হ'ল এতিয়া তোমালোকে চোৱা এইটোকে এই ত্ৰিভুজটোৰ কালিটোকে আয়তলৈ কনভাৰ্ট কৰিব পাৰা আয়তলৈ কৰিব লাগিলে কি কৰিব লাগিব চোৱা এইডালৰ পৰা উচ্চতাটোৰ পৰা মই ইফালে আগবঢ়াই দিলোঁ আৰু এটা আয়ত গঠন কৰিলোঁ এইটো এটা আয়ত হৈ গ'ল হ'বনে এতিয়া এই আয়তটো যেতিয়া হ'ল ধৰা তোমালোকৰ ই আৰু এফ এইটো এটা আয়ত হৈ গ'ল মই এইখিনি কৈ দিছোঁ তোমালোকৰ এক ধৰণে বুজাই দিলোঁ মই আল্টিমেটলি তোমালোকে সূত্ৰটো মনত ৰাখিব লাগিব গতিকে আমি এই আয়তটোৰ ক্ষেত্ৰত এতিয়া তুমি চোৱা এইখিনি আয়তৰ কথা ক'লোঁ মই আগৰ সূত্ৰটো মই মুচি দিছোঁ এইখিনি অকণ তোমালোকক বুজাই লওঁ এতিয়া এই চিত্ৰটোৰ পৰা তোমালোকে দেখিলা যে এই ত্ৰিভুজটোৰ পৰা মই এটা আয়ত বনালোঁ এইকেইডাল জইন কৰি তাৰপিছত মই তোমালোকে চোৱা মই এতিয়া এইটো আয়ত লওঁ এ এফ ডি বি এ এফ ডি বি ডি
এইটোৰ আয়তৰ কালিটো এই আয়তটোৰ কালি যদি তোমালোকে লিখা কি হ'ব এইটোৰ কালি যোগ এইটোৰ কালি ইফালে তোমালোকে লিখিছা এডাল আকৌ কৰ্ণ আৰু অলৰেডি জানা যে আয়তৰ কৰ্ণই আয়তটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ এইটোৰ কালি আৰু এইটোৰ কালি সমান হ'ব গতিকে এইটো আয়তক মই কেনেকৈ লিখিব পাৰোঁ এইটোক সমান এইটোক লিখিব পাৰোঁ ত্ৰিভুজ এ বি ডিৰ কালি যোগ এ বি ডি লিখিছোঁ আৰু ত্ৰিভুজ এ বি এফৰ কালি এতিয়া তোমালোকে আকৌ দেখিছা মোক এ বি অংশটো এ ডি বি অংশটো লাগে এ বি ডি অংশটো এইটো নালাগে কিন্তু দুইটাৰ কালি সমান তাৰমানে গতিকে মই এইটো কি লিখিব পাৰোঁ 2 টাইমছ অফ এ বি ডিৰ কালি 2 গুণ কৰি দিলোঁ হৈছেনে এতিয়া এইখিনি পালোঁ এইটো হ'ল এইটো আয়তৰ কালি ঠিক আছে গতিকে মই যদি ত্ৰিভুজ এ বি ডিৰ কালি উলিয়াব খোজোঁ এইখিনি অংশ আমাক দৰকাৰীটো ত্ৰিভুজটোহে লাগে গতিকে মই ইয়াৰ পৰা ত্ৰিভুজ এ বি ডিৰ কালি কিমান পাম 2টোক ইফালে লৈ গ'লোঁ ডেট মিনছ হাফ অফ কিমান পালোঁ এ এফ বি ডি আয়তৰ কালি হ'ল এইখিনি পালোঁ এতিয়া তোমালোকে আকৌ চোৱা ঠিক একেধৰণে এইটো ত্ৰিভুজৰ কালি কি পাবা এই আয়তটোৰ আধা অৰ্থাৎ মই আকৌ পাব পাৰোঁ একেধৰণে পাব পাৰোঁ একেদৰে তুমি পাব পাৰা কি এবাৰ মই এ ডি চিৰ কালি লিখিলোঁ ত্ৰিভুজ এ ডি চিৰ কালি কি পাম হাফ ইনটু এবাৰ আয়তৰ নাম কি এ ই চি ডি আয়তৰ কালি এতিয়া তোমালোকে এই টোটেল কালিটো পাবলৈ কি কৰিব লাগিব এইটো যোগ কৰি দিয়া হয়নে গতিকে আমি ইয়াৰ পৰা পালোঁ ত্ৰিভুজ এ বি চিৰ কালি কেনেকৈ পাম তোমালোকে ত্ৰিভুজ এ বি চিৰ কালিটো পাবা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালিৰ যোগফল তাৰমানে ইয়াতে পালা হাফ অফ এইটো কালি আৰু এইটো কালি যোগফল গতিকে মই এইখিনি লিখা নাই আৰু এইটো লাইন দেই মানে হাফটো কমন ল'লোঁ এইটো আয়তৰ কালি আৰু এইটো আয়তৰ কালি যোগ কৰি দিওঁ এ এফ বি ডি আয়তৰ কালি যোগ হাফটো কমন লৈ লৈছোঁ দেই মই এটা ষ্টেপ স্কিপ কৰিছোঁ এইটোৰ কালি দুটা পালোঁ এতিয়া এই দুটা আয়ত লগ লাগি এই গোটেইটো আয়ত হ'ল নে নহয় হৈ গৈছে হয়নে ধৰিব পাৰিছা নিশ্চয় মই ক'লে প্ৰচিড কৰি আছোঁ অকণমান দীঘলীয়া হৈছে গতিকে তুমি ইয়াৰ পৰা পালা ত্ৰিভুজ এ বি চিৰ কালি মই তাৰ তলৰ পৰা লিখিছোঁ দেই হাফ এই দুটা আয়ত লগ লগাই পেলাই মই পালোঁ বি চি ই এফ আয়তৰ কালি গতিকে তোমালোকে দেখিলা হাফ এই আয়তটোৰ ভূমি হৈছে তোমালোকৰ বি চি আৰু উন্নতি হৈছে কিমান এ বি তাৰমানে তোমালোকে পাই গ'লা হাফ আয়তৰ কালি দৈৰ্ঘ্য ইনটু প্ৰস্থ এইখিনি মানেতো এইখিনিয়ে হয়নে নহয় এদিনে লিখি মই এনেকৈও কৰিব পাৰোঁ বি চি ইনটু ধৰা তুমি প্ৰথমতে ই চি লিখিলা আৰু ই চি মানেতো আকৌ আল্টিমেটলি লিখিব পাৰা বি চি ইনটু এ ডি কাৰণ এইখিনি সমানেই আছে তাৰমানে তুমি আকৌ সূত্ৰটো পালা ভূমি পূৰণ উন্নতি গতিকে তোমালোকে দেখিলা এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো দেখিলোঁ যে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো পালোঁ ভূমি ইনটু পূৰণ উন্নতি হাফ ইনটু ভূমি পূৰণ উন্নতি একেধৰণে তোমালোকে স্থূলকোণী ত্ৰিভুজৰ কাৰণেও ৰিজাল্টটো প্ৰমাণ কৰিব পাৰিবা সেইটো আৰু মই প্ৰমাণ কৰি নেদেখাওঁ মই জাষ্ট চিত্ৰটোৰ পৰা তোমালোকক কৈ দিওঁ চিত্ৰ এটা আঁকি গতিকে মই এটা যদি স্থূলকোণী ত্ৰিভুজ আঁকো এনেকুৱা ধৰণৰ ধৰা এটা ত্ৰিভুজ এ বি চি ইয়াৰে যদি মই লম্ব আঁকিব লগা হয় জানা তোমালোকে লম্বটো বাহিৰত থাকিব হয়নে এইটো হ'ল ইয়াৰ পৰা তোমালোকে আকৌ এটা আয়ত গঠন কৰা এইটো এটা আয়ত বনাই ল'লা এতিয়া এইটো এই আয়তটোৰ কালিৰ পৰা এই টোটেল আয়তটো এ বি চি ডিটো ল'লোৱেই এ বি চি ই এই আয়তটোৰ কালিৰ পৰা যদি তুমি এই অংশটো আৰু এই অংশটো বাদ দি দিলা তেতিয়া তুমি ইয়াৰ কালি পাইছা এতিয়া তোমালোকে আকৌ এইটো দুটা অংশৰ কালিটো তোমালোকে সহজতে উলিয়াব পাৰিবা হা গতিকে তোমালোকে কি কৰিবা এ বি চিৰ কালিৰ কাৰণে এইটো এটা সমকোণী ত্ৰিভুজ এইটো দেখিছা নহয় এইটো এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ আকৌ সমকোণী ত্ৰিভুজৰ কালিটো উলিয়াব পাৰিবা নাই কাৰণ তোমালোকে কেনেকৈ উলিয়াবা এইটো সমকোণী ত্ৰিভুজৰ কালি হ'ল তোমাৰ হাফ ইনটু ভূমি বিধি পূৰণ উন্নতি এইখিনি উন্নতিক মই এইচ বুলি ভাবি ল'ব পাৰোঁ এইটো এইচেই হ'ব দেখাই দিছোঁ ৰ'বা তোমালোকৰ হা গতিকে মই কি পালোঁ ত্ৰিভুজ এ বি চিৰ কালি মই কেনেকৈ পাম তোমালোকে আয়ত
ADCE আয়তৰ কালিৰ পৰা এইটো আয়তৰ কালি বিয়োগ তোমালোকে এইটো ত্ৰিভুজৰ কালি কৰা ত্ৰিভুজ ACৰ কালি আকৌ তাৰ পৰা কি কৰিবা বিয়োগ ত্ৰিভুজ CDBৰ কালি CDBৰ কালি হা এটা আয়তটোৰ কালি তোমালোকে জানা এইটো আয়তৰ কালি হলে কি হ'ব ভূমি পূৰণ উন্নতি ভূমি হল তোমালোকৰ AD পূৰণ উন্নতি তুমি এইটো DC বুলি লিখিব পাৰা DC লিখিব পাৰা AE লিখিব পাৰা তোমালোকৰ এইটো নিজৰ মতে কৰিব পাৰিবা হা তাৰপিছত মই এতিয়া এইটো কালি লিখোঁ এইটো ত্ৰিভুজৰ কালি হাফ এইটো ত্ৰিভুজ মন কৰা তাৰ ভূমি হ'ল তোমালোকৰ EC হাফ ইনটু EC ইনটু ইয়াৰ উন্নতি হ'ল EA মাইনাছ এবাৰ এইটো কালি লিখা হাফ ইয়াৰ ভূমি হ'ল তোমালোকৰ BD আৰু উন্নতি হ'ল CD হয়নে এটা মন কৰা তোমালোকৰ এতিয়া এই AD এইটো ৰাখি দিয়া বাৰু আকৌ তোমালোকে ইয়াতে পালা BD CD হা এটা AD তোমালোকে পালা আকৌ তোমালোকে ইয়াতে পাইছা BD তে BD মানে তোমালোকে আকৌ লিখিব পৰা নাই AD minus AB অলপ দীঘলীয়া হৈ গৈ আছে গতিকে এইটো লিখিলো AD into DC minus half আকৌ তোমালোকৰ EC টো EC ৰাখা EC মানে সৰি মই EC মানে তো AB লিখি দিব পাৰো AD একে প্ৰবলেম নাই this is equal to AD মই পেইনটো চেঞ্জ কৰি লৈছো ওকে সো এইটো AD লিখিলো আকৌ E এৰ ঠাইত মই আকৌ DC লে একে কৰি লৈ গৈ আছো DC লিখিলো minus half BD ক মই আকৌ কি জনা বস্তুলে লৈ যাও BD অংশটো মই লিখিব পাৰো কি AD minus AB into CD CD টো তোমালোকে অলৰেডি DC বুলি লিখিছা গতিকে এটো DC লিখি দিয়া এটা তোমালোকে আকৌ কি বন্ধনীটো খুলি দিয়া এই বন্ধনীটো মই খুলি দিও this is equal to AB into DC minus half AD into DC এখিনি আধা কৰি দিয়া half into AD into এটো বিয়োগ কৰিলে থাকিব half হৈ গল মই এটা কৰিয়ে দিছো হা অলপ ছুটি কৰি দিছো half আকৌ এখিনি কৰা মাইনাস কিমান হল half AD into DC আকৌ মাইনাসে মাইনাসে প্লাস এটো হল half AB into DC ওকে এটা তোমালোকৰ এটো আৰু এটো কাটা গল থাকি গল কিমান half into AB into DC এটা AB হৈছে তোমালোকৰ এই ত্ৰিভুজটোৰ ভূমি গতিকে half আৰু এটো পালা ভূমি পূৰণ DC হৈছে তোমালোকৰ কি উন্নতি বা উচ্চতা তাৰ মানে তোমালোকে আলটিমেটলি কি ডিসিশনটো পালাগে আলটিমেটলি গুটেই কেইটা ত্ৰিভুজৰ কাৰণে দেখিলো সূক্ষ্মকোণী হওক বা সমকোণী হওক গুটেই কেইটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি দেখিলো ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল ত্ৰিভুজৰ কালি এটো মনত ৰাখিবা দেই ইজ ইকুৱেল টু হাফ পূৰণ ভূমি পূৰণ উন্নতি এই সূত্ৰটো তোমালোকে বৰ্তমান মনত ৰাখিবা ইয়াৰ সহায়ত আমি অংক কৰিব পাৰিম এটা তোমালোকে আৰু এটা ত্ৰিভুজৰ কালিৰ সূত্ৰ পাবা দ্বিতীয় সূত্ৰ এটা পাবা হিৰৰ সূত্ৰ হেতু মই তোমালোকক নেক্সট ক্লাছত বুজাই দিম থ্যাংক ইউ